নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। নেম অফ পোষ্ট চেলছ এক্সিকিউটিভৰ পোষ্ট দুটা মুকলি কৰা হৈছে আৰু এজ লিমিট দিয়া হৈছে। মিনিমাম 23 ইয়াৰ্ছ হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। গ্ৰেজুৱেট বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 3 ইয়াৰ্ছ। ফিল্ড চেলছৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ লগতে লেংগুৱেজ স্কিল থাকিব লাগিব, ইংলিছ, হিন্দী আৰু অসমীয়া। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 31 জুলাইৰ ভিতৰত পঠিয়াব লাগিব বা আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰে। এড্ৰেছটো দিয়া হৈছে CV@reception of Prague Tower, বিল' উলুবাৰী ফ্লাইঅভাৰ, গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকে জমা দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো বেনেলি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বেনেলি গুৱাহাটী এ প্ৰিমিয়াম টু-হুইলাৰ ডিলাৰশ্বিপ ইজ হায়াৰিং ফৰ বিল' মেনশ্যন পোষ্ট অন আৰ্জেণ্ট বেচিছ এণ্ড ইমিডিয়েট জইনাৰ্ছ ৰিকুৱাৰ্ড। কেণ্ডিডেটছ কেন এপ্লাই। পোষ্টকেইটা হৈছে চেলছ এক্সিকিউটিভ, টেলিকলিং আৰু ৰিচিপশ্যনিষ্ট। ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা ফোন যোগে যোগাযোগ কৰিব পাৰে। যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব আৰু আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। নাম্বাৰটো দিয়া হৈছে, আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। লোকেশ্যনটো দিয়া হৈছে বৈশিষ্ট্য চাৰিআলি, অপজিট মেঘা প্লাজা, NH 37, নিয়েৰ গুৰুদ্বাৰা, গুৱাহাটী 29। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ চেম ফিল্ডত যদি কাম কৰা আপোনালোকৰ 2 বছৰ এটা অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। চেলাৰী লাভ কৰিব 25,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো CV ৰমন একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। CV ৰমন একাডেমী গোৱালপাৰা ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট ছাবজেক্ট টিচাৰৰ পোষ্ট মুকলি হৈছে দুটা। মেথমেটিক্সৰ PGT-ৰ এটা আৰু TGT-ৰ এটা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যিসকল কেণ্ডিডেটৰ টিচিং এক্সপেৰিয়েঞ্চ আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট দিয়া হোৱা নাই আৰু চেলাৰী 30,000 বা নেগচিয়েবল হ'ব আৰু লগত হাউচ ৰেণ্ট এলাউন্স লাভ কৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। যদি আপোনালোকে জবকেইটাৰ বাবে ইচ্ছুক হয় তেতিয়াহ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 30 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাবজেক্ট টিচাৰ মেথমেটিক্স এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে 7896709518। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেড ৰিকুৱাৰ্ড ডেলিভাৰী বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে আপোনালোকৰ টু-হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। চেলাৰী লাভ কৰিব 10,750। ইন হেণ্ড লাভ কৰিব লগত PF ESIC আৰু ফিউল এলাউন্স এক্সট্ৰাকৈ লাভ কৰিব লগতে মোবাইলৰ বিল লাভ কৰিব। লোকেশ্যন হৈছে শিৱসাগৰৰ ডিমৌ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে।
পোষ্ট মুকলি কৰা হৈছে দুটা। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো লাৰ্নেড স্কিলছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। লাৰ্নেড স্কিলছ লিমিটেড ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ, অভাৰচিজ এমপ্লয়মেণ্ট ট্ৰেইনিং, পোষ্ট 1। চেলাৰী লাভ কৰিব 50 to 60,000 পাৰ মান্থ। এজ লিমিট 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন মাৰ্কেটিং, ছ'চিয়েল ৱৰ্ক, মাছ কমিউনিকেশ্যন অৰ ৰিলেটেড ফিল্ড। এক্সপেৰিয়েঞ্চ 1 to 3 years এটা অভিজ্ঞতা বিচৰা হৈছে ইন ফিল্ড মাৰ্কেটিং, মোবিলাইজেশ্যন অৰ স্কিল ডেভেলপমেণ্ট। এক্সপেৰিয়েঞ্চ ইন অভাৰচিজ ট্ৰেইনিং, মাইগ্ৰেশ্যন প্ৰগ্ৰাম প্ৰিফাৰ্ড। জবটোৰ বাবে কিছুমান আপোনালোকৰ স্কিলছ থাকিব লাগিব। ভালদৰে আপোনালোকে এইখিনি চাই ল'ব এপ্লাই কৰাৰ আগতে। এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ, ৰিজনেল লেংগুৱেজ ফ্লুৱেঞ্চি ইজ এ মাষ্ট, ষ্ট্ৰং প্লানিং এণ্ড অৰ্গেনাইজিং এবিলিটি, উইলিংনেছ টু ট্ৰেভেল এক্সটেনচিভলি উইদিন দ্য ৰিজন। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকৰ কি কি স্কিলছ থাকিব লাগিব। এপ্লাই কৰাৰ আগতে ভালদৰে এবাৰ চাই ল'ব। নেক্সট পোষ্টটোলৈ আহিছোঁ। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং টেলিকলাৰ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 15,000 পাৰ মান্থ লাভ কৰিব আৰু এজ লিমিট আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে প্ৰায়ৰ এক্সপেৰিয়েঞ্চ ইন টেলিকলিং, কাষ্টমাৰ ছাপৰ্ট অৰ ষ্টুডেণ্ট মোবিলাইজেশ্যন প্ৰিফাৰ্ড 1 to 2 years। এইটো জবৰ বাবেও কিছুমান আপোনালোকৰ স্কিলছ থাকিব লাগিব। এইখিনি দিয়া হৈছে, আপোনালোকে এপ্লাই কৰাৰ আগতে ভালদৰে চাই ল'ব। ষ্ট্ৰং ভাৰ্বেল কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ, হিন্দী এণ্ড লোকেল ৰিজনেল লেংগুৱেজ, বেছিক কম্পিউটাৰ নলেজ, মাইক্ৰ'ছফ্ট এক্সেল, CRM টুলছ অৰ কল ট্ৰেকিং ছফ্টৱেৰ। স্কিলছখিনি আপোনালোকে এপ্লাই কৰাৰ আগতে ভালদৰে চাই ল'ব। যদি আপোনালোকে জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো মঙলদৈ লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। হোটেল ছেক্টৰৰ জব হয়। হোটেল জব ভেকেঞ্চি 4। 1 নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, 2 নম্বৰ ড্ৰাইভাৰ, 3 নম্বৰ ৰেষ্টুৰেণ্ট ছাৰ্ভিচ, 4 নম্বৰ হাউচকিপিং, 5 নম্বৰ কম্পিউটাৰ অপাৰেটৰ। আৰু জবকেইটাৰ বাবে মিনিমাম 3 বছৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638778580। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল ONGC নাজিৰা ফালৰ পৰা মুকলি হৈছে। DPS ONGC নাজিৰা ৰিক্ৰুইটমেণ্ট 2025। 1 নম্বৰ পোষ্টটো হৈছে PGT ছ'চিয়লজি, TGT ছ'চিয়েল ছায়েন্স। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী দিয়া হ'ব এজ পাৰ DPSS ৰুল। এজ লিমিট মিনিমাম 21 years হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ MA ইন ছ'চিয়লজি, লগতে মিনিমাম 50% মাৰ্ক ইন বথ BA and MA ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি থ্ৰ' ৰেগুলাৰ কোৰ্ছ। মাষ্ট হেভ ষ্টাডিড হিষ্ট্ৰী জিঅ'গ্ৰাফী এজ ওৱান অফ দ্য ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন BA। 2 নম্বৰ পোষ্টটো হৈছে PRT। পোষ্ট এটা মুকলি কৰা হৈছে। পে এজ পাৰ DPS ৰুলছ আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 years হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ গ্ৰেজুৱেট BA বা BSc উইথ মিনিমাম 50% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি থ্ৰ' ৰেগুলাৰ কোৰ্ছ। 3 নম্বৰ পোষ্টটো হৈছে লেবৰেটৰী এটেণ্ডেণ্ট। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী লাভ কৰিব এজ পাৰ DPSS ৰুল। এজ লিমিট মিনিমাম 21 years আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ হায়াৰ ছেকেণ্ডেৰী পাছড উইথ PCB কম্বিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড থ্ৰ' ৰেগুলাৰ কোৰ্ছ। মাষ্ট হেভ বেছিক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি নলেজ এণ্ড স্কিলছ টু হেণ্ডেল কম্পিউটাৰ ৰিলেটেড টাস্ক। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে এপ্লাই লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তাতে গৈ যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 29 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব।
অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।